নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 26 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। আগন্তুক 5 বছৰত অধিক কঠোৰ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমীয়াক কোনেও দেখুৱাব নোৱাৰিব ৰঙা চকু, হাৰি যাব নোৱাৰিব কোনো মিয়া। জনাইছোঁ সবিশেষ খবৰ। বাংলাদেশী মিয়াক মুকলিকৈ ধমক মুখ্যমন্ত্ৰীৰ। আগন্তুক 5 বছৰত তেওঁলোকৰ কামিহাড় ভাঙি দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু এই 5 বছৰত কামিহাড় ভাঙিলেও অহা 5 বছৰত সমান কৰি দিয়া হ'ব মিয়াক। অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ সাহস নাই মিয়াৰ। আৰু 5 বছৰত অসমীয়া মানুহ এতিয়া সাহসী হৈ গ'ল। একাংশৰ দাদাগিৰি বৰ্তমান বিলুপ্ত। অসমীয়া মানুহক কোনেও দেখুৱাব নোৱাৰিব ৰঙা চকু। গড় হত্যাকাৰী নেতাক চকু তল কৰি ওলাবলগীয়া হ'ব। আৰু বাংলাদেশী মিয়াক এইবাৰ মুকলিকৈ ধমক দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক 5 বছৰত তেওঁলোকৰ কামিহাড় ভাঙি দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু এই 5 বছৰত কামিহাড় ভাঙিলেও অহা 5 বছৰত সমান কৰি দিয়া হ'ব বাংলাদেশী মিয়াক। আৰু অসমীয়াৰ মানুহৰ সন্মুখত থিয় দিয়াৰ সাহস নাই এতিয়া মিয়াৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 26ৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পোলক লৈ আহি গ'ল ডাঙৰ খবৰ। 29 এপ্ৰিল পৰ্যন্ত দিব নোৱাৰিব এক্সিট পোলৰ মতামতৰ সমীক্ষা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা যায় যে এক্সিট পোল প্ৰকাশ কৰা হয়, কোনটো দলে কিমানটা আসন লাভ কৰিব। আৰু এইবাৰ কিন্তু এক্সিট পোলক লৈ আহি পৰিছে নিষেধাজ্ঞা। 29 এপ্ৰিল পৰ্যন্ত দিব নোৱাৰিব কোনো এক্সিট পোল বা মতামতৰ সমীক্ষা। নিৰ্বাচন আয়োগে জাৰি কৰিছে নিষেধাজ্ঞা। 9 এপ্ৰিল পুৱা 7 বজাৰ পৰা 29 এপ্ৰিলৰ 6:30 এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যৰ নিৰ্বাচন আয়োগৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা। আৰু এক্সিট পোলক লৈ আহি গ'ল ডাঙৰ খবৰ। 29 এপ্ৰিল পৰ্যন্ত দিব নোৱাৰিব কোনো এক্সিট পোল বা মতামত সমীক্ষা। নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিষেধাজ্ঞা। 9 এপ্ৰিল পুৱা 7 বজাৰ পৰা 29 এপ্ৰিলৰ 6:30 এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাত জড়িত সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত কোনেও ৰেহাই নাপায়। অসম আৰক্ষীয়ে চলাইছে নিখুঁত তদন্ত। আৰু জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ ঘটনাত জড়িত কোনেও ৰেহাই নাপায়। শ্যামকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু 2 দেহৰক্ষী কোনেও হাৰি যাব নোৱাৰে। অসম আৰক্ষীয়ে চলাইছে তন্নকৈ তালাচী। বৰ্তমানেও জেলত আছে আটাইকেইটা অভিযুক্ত। জুবিন গাৰ্গক হত্যা কৰিবলৈ গুৱাহাটীৰ পৰা ৰচা হৈছিল ষড়যন্ত্ৰ। পৰিকল্পিতভাৱে সুৰা সেৱন কৰা হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। আৰু অসম আৰক্ষীৰ চাৰ্জশ্বিটত উল্লেখ আছে সকলোবোৰ তথ্য। ছিংগাপুৰ আদালতে ৰায় দিলেও অসম আৰক্ষীৰ তদন্তত ওলাব সঠিক তথ্য। আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এতিয়া ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ ঘটনাত জড়িত কোনেও ৰেহাই নাপায়। শ্যামকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত কোনো অভিযুক্তই হাৰি যাব নোৱাৰে। আৰু অসম আৰক্ষীয়ে চলাইছে তন্নকৈ তালাচী। আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতেই জুবিন গাৰ্গক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ সংখ্যালঘুৰ সপক্ষে থিয় দিলে গৌৰৱ গগৈ। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে 5 বছৰ পৰ্যন্ত হ'ব জেল। এক ডাঙৰ খবৰ জনাইছোঁ। সংখ্যালঘুক অত্যাচাৰৰ বিৰুদ্ধে নতুন আইন আনিব গৌৰৱ গগৈয়ে। কাঢ়া আইন অনাৰ ঘোষণা গৌৰৱ গগৈৰ। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে 5 বছৰ হ'ব জেল। আৰু সাম্প্ৰদায়িক কথা ক'লেই যাব লাগিব জেললৈ। কংগ্ৰেছ চৰকাৰ আহিলেই এনে আইন আনিম বুলি ঘোষণা গৌৰৱ গগৈৰ। আৰু সংখ্যালঘুৰ সপক্ষে থিয় দিলে গৌৰৱ গগৈয়ে। সংখ্যালঘুক অত্যাচাৰৰ বিৰুদ্ধে নতুন আইন আনিব গৌৰৱ গগৈয়ে। আৰু কাঢ়া আইন অনাৰ কথা ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। আৰু 26ৰ নিৰ্বাচনত কংগ্ৰেছ জিকিলেই এই আইন আনিব গৌৰৱ গগৈয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দেশত নাটনি হোৱা নাই পেট্ৰল, ডিজেল আৰু LPGৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভয়বাণী।
এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত কোনো নাটনি হোৱা নাই পেট্ৰল, ডিজেল আৰু LPGৰ। পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল মজুত আছে ৰাজ্যত। ইন্ধনৰ ব্যাপক নাটনিৰ আশংকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ অভয়বাণী দেখিবলৈ পোৱা গৈছে। অযথা আতংকিত নক'বলৈ জনতাক আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ভয় খাই কোনেও বাহনত প্ৰয়োজনতকৈ বেছিকৈ তেল ভৰাব নালাগে। ভাৰতত পেট্ৰল, ডিজেলৰ নাটনি নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰইও। আৰু বুধবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকতো স্থান পালে এই প্ৰসংগই। আৰু ইন্ধনৰ সমস্যা নাই বুলি স্পষ্ট কৰি দিছে তেল কোম্পানীসমূহেও। আৰু পৰ্যাপ্ত পেট্ৰল, ডিজেল থকা বুলি অসমৰো জিলাই জিলাই প্ৰশাসনৰ জাৰি। আৰু ৰাজ্যত নাটনি হোৱা নাই পেট্ৰল, ডিজেল আৰু LPGৰ। পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল মজুত আছে ৰাজ্যত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। শক্তি বৃদ্ধি এইবাৰ লুৰিণজ্যোতি গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। অসমত পুনৰ প্ৰতিষ্ঠা হ'ব প্ৰকৃত জাতীয়তাবাদ। পূৰ্বৰ আঞ্চলিক দলবোৰে বহুত প্ৰতাৰণা কৰিলে। হিতাধিকাৰী আঁচনিয়ে এইবাৰ কাম নিদিয়ে। হিতাধিকাৰীৰ আঁচনিৰ পইচা ৰাইজৰ পইচা। আৰু আমাৰ পইচা আমাক দি আছে বিজেপি চৰকাৰখনে। কিন্তু নাৰীক ব্যৱহাৰ কৰিছে বিজেপিয়ে। আৰু এনেদৰে এতিয়া বিজেপিৰ বিৰুদ্ধে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু বেলেগ বেলেগ ৰঙৰ শাৰী পিন্ধাই নাৰীক অত্যাচাৰ কৰিছে চৰকাৰে। আৰু মিটিং লৈ যাব লাগিব, নহ'লে নাম কাটি দিম, এনেকৈ ভাবুকি দিয়ে বিজেপি চৰকাৰখনে। হিতাধিকাৰীক ভয় ভাবুকি দেখুৱালেই নহ'ব। এইবাৰ ভোট যুদ্ধ হ'বই। জনতাই দেখুৱাব নিজৰ শক্তি। গাঁৱৰ দৰিদ্ৰ মানুহ ধনী মানুহ হ'ব লাগিব। কৃষকে কৃষকৰ প্ৰাপ্য পাব লাগিব। গৰ্জন খোৱাঙৰ বিৰোধী প্ৰাৰ্থী এইবাৰ লুৰিণজ্যোতি গগৈৰ। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। ইপিনে খোৱাঙত শক্তিৰ বৃদ্ধি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আৰু দৈনিক শতাধিক লোকে যোগদান কৰিছে এইবাৰ অজাপত। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। অসমত পুনৰ প্ৰতিষ্ঠা হ'ব প্ৰকৃত জাতীয়তাবাদ। আৰু এইবাৰ বিজেপি চৰকাৰক সমালোচনা কৰি কেতবোৰ বিস্ফোৰক মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ।